শেষৰ দিন আজি শেষৰ দিনৰ পৰাই কোচৰাজ জনগোষ্ঠী বিশ্ব উৎসৱ আমি পালন কৰোঁ। ৰাতিপুৱাৰ পৰাই আমি গৰু গা ধোৱা টিকা উঠোৱা কাৰ্যসূচী কৰাৰ পিছত আমি ইয়াত সমবেত হৈছোঁ। ইয়াত সমবেত হৈ আজি বিশ্বৰ আমি প্ৰথম কাৰ্যসূচী আমি অনুষ্ঠিত কৰিলোঁ। আমাৰ সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা বঙাইগাঁও জিলা আৰু বিশ্বৱা কমিটি আমি একেলগে মিলি বঙাইগাঁও বৰপৰা ফিল্ডত আমি বিশ্ব উৎসৱ পালন কৰোঁ। আজি সমগ্ৰ অসম তথা কমলাপুৰবাসী ৰাইজক সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিশ্বৱাৰ শুভেচ্ছা জনাইছোঁ। বিশ্বৱাৰ জৰিয়তে আজি কোচৰাজবংশী জনগোষ্ঠীৰ লগতে এই অঞ্চলত বসবাস কৰা প্ৰত্যেকটো প্ৰান্তৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ৰক্ষা কৰি আমি ইয়াত যাতে জাতি জনগোষ্ঠী হিচাপত প্ৰত্যেকে মূৰ দাঙি যাতে জীয়াই থাকিব পাৰোঁ তাৰে কাৰণত আমি শুভেচ্ছা আৰু ভগৱানৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। পৰম্পৰাগত যিবিলাক ৰীতি নীতি লোকাচাৰ লোকৰীতিবিলাক আমি পুনৰ উজ্জীৱিত কৰাৰ কাৰণত আমি বিশ্বৱা উৎসৱ বৰ্তমান আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিছোঁ। এইটো এটা সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ সাংস্কৃতিক যুদ্ধ বুলি আমি আগবাঢ়ি আহিছোঁ। এইটো এটা আন্দোলন। তো এই আন্দোলনৰ জৰিয়তে আজি সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই এটা আমি এইবাৰ বিশেষ আমি এটা কাম কৰিব ওলাইছিলোঁ। আজি 7 ৰঙী পতাকা উত্তোলন আমি 7জনী ছোৱালীৰ জৰিয়তে আমি প্ৰত্যেক বছৰে আমি উত্তোলন কৰা হয়। এইবাৰ আমি অলপ ব্যতিক্ৰম কৰিছোঁ। শিক্ষিত যিসকল শিক্ষিত শিক্ষাবিদ ডক্টৰ এইবিলাকক মানে ছোৱালী 7জনক লৈ ৰাজনীতিবিদ তেনেকুৱা সুশিক্ষিতৰে মানে জড়িত থকা ব্যক্তিসকলক আনি আজি আমি ইয়াত পতাকা উত্তোলন কৰিলোঁ। আমাৰ এটাই উদ্দেশ্য শিক্ষিত যুৱক যুৱতীসকলৰ পৰা আৰম্ভ কৰি আৰু উঠি অহা প্ৰজন্মই যাতে কোচৰাজবংশী জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতিবিলাক আঁকোৱালি লোৱাৰ ক্ষেত্ৰত যাতে কোনো প্ৰব্লেম নহয় আৰু আমাৰ যি কলা কৃষ্টি সংস্কৃতি যি আমি সাংস্কৃতিক দিশত যে কোচৰাজবংশীসকল এনে ধনী সেইটো আমি দেখুৱাৰ কাৰণত আৰু মনত যাতে সেই জাতীয়তা ভাৱ আৰু কলা কৃষ্টি সংস্কৃতি বচাই ৰখাৰ ক্ষেত্ৰত প্ৰত্যেকৰে দায়িত্ব ভাৱ বোলা মানে বস্তুখিনি সোমাই পৰক তাৰ কাৰণে আমি এই প্ৰগ্ৰামবিলাক আমি কৰি আছোঁ। আজি এই বিশ্বস্থলীৰ পৰাই সমগ্ৰ কমলাপুৰবাসী ৰাইজ তথা অসমৰ ৰাইজক আমি বিশ্বৱাক আমি শুভেচ্ছা জনালোঁ। বিশ্বৱা এইবাৰ বিহু বা বিশ্বৱাই হওক প্ৰত্যেকটো ক্ষেত্ৰত অলপ সেমেকা আমি দেখিবলৈ পাইছোঁ। কাৰণ শিল্পীবিলাক আজি দুজন তিনিজন ভাল শিল্পী বিশেষকৈ অসমত আজি জুবিন গাৰ্গ নথকাৰ ক্ষেত্ৰত মানুহৰ মনত ৰঙৰ যি উৎসৱ এই ৰংটো নোহোৱা হৈ গ'ল। এইকাৰণে যদিও বা ৰঙৰ উৎসৱ ৰংটো নোহোৱা হৈ গ'লেও আমি পৰম্পৰাগত ৰীতি নীতি কলা কৃষ্টি সংস্কৃতিবিলাক বচাই ৰখাৰ ক্ষেত্ৰত আমি উদযাপন কৰি যাবই লাগিব। আমি শকত কেৱল ভাগি থাকিলে নহ'ব। তেওঁৰ যিখিনি কৰ্মৰাজি তেখেতৰ যি চিন্তাধাৰা সেই চিন্তাধাৰাবিলাক আমি সমাজৰ মাজত জীৱিত কৰি ৰখাৰ তেখেতৰ আদৰ্শবিলাক আমি সমাজৰ মাজত জীৱিত কৰি ৰাখি যাতে এজনৰ লগত আন এজন এটা জনগোষ্ঠীৰ মানুহ আন এটা জনগোষ্ঠীৰ মাজত সন্মান সূচকভাৱে যাতে আমি ডাঙৰ সৰু একেলগে বসবাস কৰি থকা মানে পৰিৱেশটো যাতে আমি সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আমি মনত দুখ থাকিলে আমি একেলগে ওলাই আহি কলা কৃষ্টি সংস্কৃতিবিলাক আমি আগবাঢ়ি লৈ যাবই লাগিব। তাৰ যদিও বা আজি জুবিন গাৰ্গ নাই তথাপিও মই ভাবোঁ আগতকৈ বেছি যিটো মানে থাকোঁতে যেনেকৈ মানুহ উৎফুল্লিত হৈ মানে প্ৰগ্ৰামবিলাক কৰিছে ইমান অলপ সেমেকা হ'ব। তথাপিও আমি কিন্তু নিজৰ পৰম্পৰা লোকাচাৰ লোকৰীতিখিনি বচাই ৰখাৰ কাৰণে আমি কিন্তু কাম কৰি যাব লাগিব।